দুই শ্ৰমিকৰ মৃত্যুক লৈ উত্তাল প্ৰতিবাদ শ শ প্ৰতিবাদকাৰীয়ে ঘেৰাও ৰাজচক্ৰ বিষয়া কাৰ্যালয় মৃতকৰ ফটো হাতত লৈ ন্যায়ৰ দাবী অৰুণাচল প্ৰদেশৰ হাই আলিয়াঙত দুজন শ্ৰমিকৰ কৰুণ মৃত্যু তিনিচুকীয়া জিলাৰ টংনা চাহ বাগিচাৰ 12 নং লাইনৰ বিকাশ উৰাং প্ৰকাশ বাৰ্লি আৰু মহাদেৱপুৰৰ দিগন্ত মেচ নামৰ যুৱক কেইজনক 2023 বৰ্ষতে BIPLৰ অধীনস্থ MSGRRB নামৰ প্ৰতিষ্ঠানত পথ নিৰ্মাণ কৰিবলৈ প্ৰতিষ্ঠানটোৰ পৰিচালক প্ৰশান্ত নাথে লৈ গৈছিল হঠাৎ যোৱা বছৰৰ 6 নৱেম্বৰত বিকাশ উৰাং আৰু দিগন্ত মেচ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা খবৰ পৰিচালক প্ৰশান্ত নাথে পৰিয়ালৰ লোকক অৱগত কৰে আৰু তাৰ পিছদিনে পুৱা প্ৰতিষ্ঠানটোৱে মৃতদেহ দুটা চোতালত থৈ গুচি যায় আচ্ছা ডুমডুমা শাখাই চক্ৰ বিষয়ক সমগ্ৰ ঘটনাটো অৱগত কৰে যদিও চক্ৰ বিষয়াগৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া সংগঠনটোৱে 3 মাহ ধৰি পৰিয়াল কেইটাক চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ন্যায় দিব নোৱাৰাত আজি ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে আনহাতে ন্যায়ৰ বাবে ভুক্তভোগী পৰিয়ালৰ লোকে আৰু কিমান দিনলৈ অপেক্ষা কৰিব লাগিব সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব হয় আজি আমি টংনাবাসী ৰাইজক লগত লৈ কিনে আজি আমি চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰিছোঁ যেহেতুকে আমি যোৱা ইংৰাজী 16/12/2023 তাৰিখে আমি চক্ৰ বিষয়াক আমি এখন স্মাৰক পত্ৰ দিছিলোঁ আটছা ডুমডুমা শাখাৰ পেডত কিন্তু যোৱা 16 তাৰিখে দিয়া যি স্মাৰক পত্ৰ যে টংনা চাহ বাগিচাৰ 12 নং লাইনৰ বিকাশ উৰাং প্ৰকাশ বাৰ্লা আৰু মহাদেৱপুৰৰ দিগন্ত মেচ নামৰ ব্যক্তি আপোনাৰ অৰুণাচল প্ৰদেশৰ হাইলিয়াঙত BIPL কোম্পানীৰ অধীনত তেওঁলোকে কৰ্মৰত হৈ আছিলে আৰু যোৱা 6/11/2023 তাৰিখে হাইলিয়াঙত এখন দুৰ্ঘটনাত পতিত হৈ তেওঁলোকে মৃত্যুবৰণ কৰিলে উক্ত মৃত্যু হোৱা ব্যক্তি কিজন যেহেতু আপোনালোকে গম পায় বিগত 1 মাহ ধৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ বিভিন্ন মানে চৰকাৰী বিষয়াক কিন্তু আজি বিকাশ উৰাং যিজন স্বৰ্গীয় বিকাশ উৰাং দুৰ্ঘটনাত পতিত হৈ BBL কোম্পানীত কৰ্মৰত অৱস্থাত তেওঁ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিলে কিন্তু সেই কোম্পানীয়ে ঘৰৰ মানুহ ঘৰত একদিনো এটা খবৰ ল'বৰ নাহিলে আমাৰ সংস্কৃতি হৈছে কৰ্ম সংস্কৃতি আমাৰ শ্ৰমজীৱী আমি মানুহ শ্ৰম কৰা কাম কৰা মানুহ আমাক কি লাগে কামৰ বিনিময়ত মজুৰি লাগে কিন্তু কামৰ বিনিময়ত আমাক কি মিলিছে মৃত্যুবৰণ মিলিছে গতিকে আমি উক্ত ঘটনাক আমি মানে যিটো হৈছে BBL কোম্পানীৰ যি তেওঁলোকৰ ব্যৱস্থা লৈছে আমি ধিক্কাৰ দিছোঁ BBL কোম্পানীক আৰু আমি বাৰংবাৰ চৰকাৰী কৰ্তৃপক্ষক আবেদন কৰা সত্ত্বেও বাৰংবাৰ স্মাৰক পত্ৰ দিয়া সত্ত্বেও কোনো ধৰণৰ মানে উচিত ব্যৱস্থা আমি দেখিব পোৱা নাই যি দুখীয়া পৰিয়াল আছে তেওঁলোক ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট মাই নিউজ এনি